হেল্ল' এভৰিৱান, নমস্কাৰ। আজি আকৌ আপোনালোকৰ ওচৰত আহিলোঁ নতুন এটা ভিডিঅ' লৈ পেলাই। এতিয়া আছোঁহি মই পথাৰত যিহেতু এতিয়া নতুনকৈ কুমলীয়া কচু ওলাই আছে, সেয়েহে তুলিবলৈ আহিলোঁ। এতিয়া কচু বুটলি আছোঁ। পলিথিনত মানে আধাখিনি হ'লগৈ আৰু আধাখিনিত বুটলি লওঁ, সেয়েহে আৰু চাইডে বহুতখিনি আছে বাৰু, কিন্তু তুলিবলৈ অকণমান মানে কষ্ট হয়, সৰু হৈ আছে যিহেতু। এয়া চাওক, মই ধুই পেলাই লৈ আহিলোঁ। চাওকচোন বাৰু, একেবাৰে অকণমানি কুমলীয়া হয়। চাওক, দেখাত কিন্তু বৰ মৰম লাগিছে কচুজোপা। এয়া চাওক, একেবাৰে অকণমানি। এই নতুনকৈ ওলাই অহা কচু খাবলৈ খুব ভাল লাগে, কিন্তু খুব মিঠা হয়। ব'লক তেনেহ'লে মই ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া চাওক, আনফালে মই চচপেনখন পানী উতলালোঁ, কাৰণ কচুবিলাক মই অকণমান বইল কৰি ল'ম। এয়া দেখিছে, অকণমান মই বইল কৰি ল'বৰ কাৰণে ইয়াতে দি দিলোঁ। কচুবিলাক কিন্তু বইল নকৰিলেও হৈ যায় বাৰু, কিন্তু মই বইল কৰি লৈছোঁ যাতে সোনকালে সিজক বুলি। এয়া লগালগ বইল হৈ যাব আৰু, পানী যিহেতু গৰমে আছিল। আৰু মই লগত লৈছোঁ এইবিলাক পিঁয়াজ লৈছোঁ আৰু জলকীয়া দুটাহে লৈছোঁ মই, কিন্তু দেই কেঁচা আৰু পকা দুটা মিক্স কৰি পেলাই জলকীয়া দুটা লৈছোঁ। আদা নহৰু লৈছোঁ, এয়া আদা নহৰু, আৰু আদা নহৰু মই অলপ বেছিকৈ ল'লোঁ। এয়া হৈছে জালুকৰ গুড়ি, এয়া বঙালী ধনিয়া বুলি কওঁ আমি, আৰু বহুতে নাগা ধনিয়া বুলি কয়, সেয়া, আৰু বিলাহী, আৰু এয়া ভেকুৰী কিন্তু কচু চব্জিত দিলে খুব ভাল লাগে। ভেকুৰী খোৱাসকলে জানিব, কচু হওক চা নতুবা এনেকুৱাই ভাত হওক, খুব ভাল লাগে ভেকুৰী খাবলৈ। আৰু কচু শাকত যদি ভেকুৰী দি খায়, কচু শাকখন খাবলৈ বহুত ভাল লাগে। সেইবাবে ভেকুৰী লৈ আহিলোঁ। বাৰীতে আছে বাৰু, তাৰ পৰাই ছিঙি আনিলোঁ। কাঁইট কিন্তু বহুত আছে। আৰু লগত লৈছোঁ মই এয়া সৰু আলু। এই আলু কচু শাকত দিবলৈ মই সৰু আলুবিলাক বাছি লৈ আহিলোঁ। আপোনালোকে কেনেকুৱা লাগিলে ৰেচিপিটো ভালকৈ চাই থাকক, তেতিয়া গম পাব। আৰু লগত মই লৈছোঁ এয়া গাহৰি মাংসবিলাক মই গৰম পানী দি পেলাই ধুই লৈছোঁ। ব'লক তেনেহ'লে। আনফালে কচুবিলাক মোৰ বইল হৈ গ'ল, এয়া দেখিছে নহয়, দিয়াৰ লগে লগে বইল হৈ গ'ল। কেৰাহীখনত মই তেলো দি দিলোঁ। তেল মই বেছি দিয়া নাই, অলপহে দিছোঁ। আৰু ইয়াতে মই পিঁয়াজখিনি দি দিলোঁ। পিঁয়াজখিনি দিয়াৰ পাছত অকণমান এনেকৈ লৰাই আছোঁ, আৰু লগতে মই জলকীয়া কেইটাও দি দিলোঁ। জলকীয়া মই দুটা ব্যৱহাৰ কৰিছোঁ, কাৰণ জালুক আছে, সেইবাবে দুটা ব্যৱহাৰ কৰিলোঁ। আৰু এতিয়া গাহৰি মাংসখিনি দি পেলাই মই এনেকৈ লৰচৰ কৰি আছোঁ। এয়া দেখিছে, গাহৰি মাংসখিনি আগতে মই ভাজি ল'ম। এয়া অকণমান ঢাকন মাৰি দিলোঁ। আকৌ অলপ সময়ৰ পাছত দেখাইছোঁ, চাওক, গাহৰিৰ পৰা মানে তেল এৰিবলৈ ধৰিলে। এয়া দেখিলে নহয়। এতিয়া ইয়াতে আদা নহৰুবিলাক দি দিলোঁ। আদা নহৰু দি পেলাই আকৌ এনেকৈ অকণমান দেৰি হেতাখনেৰে লৰচৰ কৰিলোঁ মই। তাৰ পাছত মই ইয়াতে ব্যৱহাৰ কৰিম নিমখ ব্যৱহাৰ কৰাৰ পাছত হালধি, আৰু মই একো মছলা ব্যৱহাৰ নকৰোঁ, নিমখ আৰু হালধি, বাকী আদা নহৰুৱে কাম কৰিব। এয়া দেখিছে, এনেকৈ লৰাই দিলোঁ মই, আৰু লগতে মই গুটি আলুবিলাক দি দিলোঁ। গুটি আলু দি পেলাইও এনেকৈ অকণমান দেৰি ভাজি লৈছোঁ, আৰু তেলবিলাক বহুতখিনি এৰি গ'ল। এতিয়া চাওক, আকৌ ঢাকন খুলি পেলাই আপোনালোকক দেখাইছোঁ। এয়া প্ৰায় মোৰ সিজি গৈছে, আৰু তেলো বহুতখিনি এৰিলে। সেইবাবে এতিয়া মই ইয়াতে ব্যৱহাৰ কৰিম বিলাহী মই এটাই ব্যৱহাৰ কৰিছোঁ, আপোনালোকে নিজৰ সোৱাদ অনুযায়ী দিব পাৰে। মই এটাই দিলোঁ। এতিয়া লগতে মই ভেকুৰী দি দিলোঁ। এয়া ভেকুৰী দিলে কিন্তু খাবলৈ খুব ভাল লাগে দেই, সেইবাবে মই ভেকুৰী ব্যৱহাৰ কৰোঁ। আৰু লগতে মই কচুবিলাক ব্যৱহাৰ কৰি দিলোঁ। এয়া দেখিছে নহয়, কচু দিয়াৰ লগে লগে কিমান সুন্দৰকৈ সানমিহলি হৈ গৈছে। এয়া দেখিছে নহয়, খুব সুন্দৰ হয়। ইয়াত কিন্তু মই পানী দি পেলাই বনাম, আপোনালোকে পানী নিদিয়াকৈও বনাব পাৰে। এয়া মই আকৌ ঢাকন খুলি পেলাই আপোনালোকক দেখাইছোঁ। চাওক, অকণমান পানী এৰি দিছে, আৰু লগতে মই এতিয়া জালুককণ ব্যৱহাৰ কৰিলোঁ। জালুক দিয়াৰ পাছত আকৌ মই এনেকৈ হেতাখনেৰে লৰচৰ কৰি দিলোঁ, আৰু লগতে মই গৰম পানী আছিল, গৰম পানী মই ব্যৱহাৰ কৰিলোঁ। এতিয়া ঢাকন মাৰি মই আকৌ ৰাখি দিম। অলপ সময়ৰ পাছত চাওক, ঢাকন খুলি মই আপোনালোকক দেখাইছোঁ কিমান সুন্দৰ হৈছে দেখাত। এতিয়া আকৌ ঢাকন মাৰি ৰাখি দিম। অলপ সময়ৰ পাছত আকৌ চাইছোঁ মই। এয়া চাওক, গ্ৰেভিটো মোৰ বনি আহিলে, আৰু মই বেছি পানী কমাই নাযাওঁ ইয়াত, কাৰণ অলপ পানী থাকিবলৈ দিম, কাৰণ কচু মই জোলকৈ খাই ভাল পাওঁ। এয়া দেখিছে নহয় পানীবিলাক। আৰু মই এতিয়া ইয়াতে এই নাগা ধনিয়া
আমি যিহেতু বঙালী ধনিয়া বুলি কওঁ সেয়াই ব্যৱহাৰ কৰিলোঁ। এয়া কিন্তু হাজবেণ্ড হয় দেই, মই নহয়। মই ছোৱালীজনীক লৈ আছোঁ কাৰণে হাজবেণ্ডে এই ধনিয়াখিনি কাটি দিছে। এয়া দেখিলে নহয়, ধনিয়া কাটি দিলে। এয়া কটাৰ পাছত কিন্তু এপিচ টেষ্ট কৰিম বুলি কৈছে, সেয়া এপিচ টেষ্ট কৰিবৰ কাৰণে লৈ চাইছে। এতিয়া হৈ যোৱাৰ পাছত মই এটা পাত্ৰ লৈ আহিলোঁ আৰু তাতে মই উলিয়াই পেলাইছোঁ। এয়া চাওকচোন চব্জিকণ কিমান সুন্দৰ হৈছে, আৰু গাহৰি তেলবিলাক যে এৰিলে তাৰ তেলবিলাক চাওক চাইডে চাইডে কেনেকুৱা হৈ আছে। খুব ভাল হয়, এই গাহৰিৰ লগত বনাই খাবলৈ খুব ভাল লাগে। আপোনালোকে ট্ৰাই কৰিবচোন, আৰু কোনে কোনে এনেকৈ খাই ভাল পায় মোক জনাব। আৰু এতিয়া মই ভাতৰ থালি লৈ পেলালোঁ, কিন্তু এয়া ভাতৰ থালি, ভাত লৈছোঁ, লগতে বিট লৈছোঁ, আৰু লগতে পাপৰ লৈছোঁ, আৰু আছে গাহৰিৰ বাতিটো, আৰু লগত আছে আমাৰ ঘৰত আলু, আৰু এয়া হৈছে কলমৌ শাকৰ ভাজি, সেয়া লৈছোঁ। আৰু গাহৰি মাংস বাতিটো আপোনালোকৰ ভাল লাগিছেনে বাৰু? যদি ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব। আজিলৈ আহোঁ, কাইলৈ আকৌ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ আগত আগবাঢ়িম। আজিলৈ আহোঁ, টাটা, বাই বাই।